নমস্কাৰ বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল মই হিমাশ্ৰী দেৱীয়ে আপোনালোকক মোৰ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয়লৈ স্বাগতম জনাইছো। প্ৰতিদিনৰ দৰে মই আজিও আপোনালোকৰ বাবে লৈ আহিছো দৈনিক ৰাশিফল হিতান। দৈনিক ৰাশিফল হিতান আৰম্ভ কৰাৰ আগত জানি লওক আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ কথাসমূহ। বন্ধু বান্ধৱীসকল মোৰ এই দৈনিক ৰাশিফল হিতানৰ ভিডিঅ'সমূহ চাই আপোনালোক যদি উপকৃত হৈছে, ভিডিঅ'সমূহ ভাল লাগে আৰু মই আপোনালোকক দৈনিক ৰাশিফলৰ লগতে এষ্ট্ৰ ৰিলেটেড বিভিন্ন ভিডিঅ' আগবঢ়াওঁ। এই ভিডিঅ'সমূহ যদি আপোনালোকৰ ভাল লাগে, চাই উপকৃত হৈছে, তেতিয়াহ'লে লাইক কমেণ্ট কৰি জনাব আৰু ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয় ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুক পেজত চাই আছে তেতিয়াহ'লে পেজটি ফ'ল' কৰিব। এতিয়া আজিৰ দিনটোৰ দৈনিক ৰাশিফল হিতান লগতে আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ কথাসমূহৰ বিষয়ে আপোনালোকক জনাওঁ। আজি হৈছে 1431 ভাস্কৰাব্দ অসমীয়া ফাগুন মাহৰ 22 তাৰিখ, ইংৰাজী 2025 চনৰ মাৰ্চ মাহৰ 7 তাৰিখ শুক্ৰবাৰ। আজি সূৰ্য উদয় হ'ব ৰাতিপুৱা 5:50 আৰু সূৰ্য অস্ত যাব আবেলি 5:27 আজি হৈছে শুক্লপক্ষ অষ্টমী তিথি, মৃগশিৰা নক্ষত্ৰ, প্ৰীতিযোগ আৰু ববকৰণ। আজি জন্ম হোৱা জাতক জাতিকাসকলৰ অৰ্থাৎ আজি জন্ম হোৱা জাতক জাতিকাসকলৰ দিনৰ 3:47 আগত বৃষ ৰাশি হ'ব আৰু দিনৰ 3:47 যোৱাৰ পিছত মিথুন ৰাশি হ'ব। বৃষ ৰাশি হ'লে ই, উ আৰু ব এই তিনিটা বৰ্ণৰে নাম ৰাখিব পাৰিব আৰু মিথুন ৰাশি হ'লে অ আৰু দ্বিতীয় ছ এই দুটা বৰ্ণৰে নাম ৰাখিব পাৰিব। আজি ছোৱালীসকলৰ আদ্য ঋতু অৰ্থাৎ পুষ্পিতা হ'লে প্ৰথম ভাগত অৰ্থাৎ প্ৰতিহিতা যোগ পাব, 7 দিন ব্ৰত পালন কৰিব লাগিব আৰু মাজ ভাগত হ'লেই কান্তা যোগ পাব, 7 দিন ব্ৰত পালন কৰিব লাগিব। মৰণত আজিৰ দিনটোত কোনো ধৰণৰ দোষ নাই। এতিয়া আহিছোঁ আজিৰ দিনটোৰ দৈনিক ৰাশিফল হিতানৰ মাজলৈ। দৈনিক ৰাশিফল হিতানৰ প্ৰথম ৰাশি হৈছে মেঘ ৰাশি। এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো শুভ হোৱা দেখা যাব। কৰ্ম ক্ষেত্ৰত আজি আপোনালোকৰ শুভ, নিবনুৱাসকলে নতুন কৰ্ম লাভ কৰিব, নতুন ব্যৱসায় বাণিজ্যৰ আইডিয়া মনলৈ আহিব। পাৰিবাৰিক ক্ষেত্ৰত শান্তিপূৰ্ণ পৰিৱেশৰ মাজেৰে দিনটো পাৰ কৰিব। সন্তানক লৈ সুখী হ'ব, দাম্পত্য জীৱনত বুজাবুজি বৃদ্ধি পাব। বিদ্যাৰ্থীসকলে উচ্চ শিক্ষা লাভ কৰিবলৈ সক্ষম হ'ব। শুভ সংখ্যা হৈছে 6 আৰু শুভ ৰং হৈছে বগা। বৃষ ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া হোৱা দেখা যাব। কৰ্মক্ষেত্ৰত আজি আপোনালোক নিষ্ঠাৰে নিজৰ কৰ্ম পালন কৰিব পাৰিব। সন্তানক লৈ সচেতন হ'ব। আজিৰ দিনটোত আপোনালোকে পাৰিবাৰিক ক্ষেত্ৰত মধ্যম হোৱা দেখা যাব। নিজৰ ভাতৃক লৈ সুখী হ'ব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ, বিদ্যাত উন্নতি হোৱা দেখা যাব। মিথুন ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া হোৱা দেখা যাব। মানসিকভাৱে আজি আপোনালোক অস্থিৰ হ'ব। কৰ্মক্ষেত্ৰত পৰিশ্ৰম বৃদ্ধি পাব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ সদস্যসকলৰ সৈতে দিনটো আনন্দৰ মাজেৰে পাৰ কৰিব পাৰিব। প্ৰেমত সুখ অনুভৱ কৰিব, দাম্পত্য জীৱন সুখৰ হ'ব। বিদ্যাৰ্থীসকলে আজি কষ্টৰ মাজেৰে শিক্ষা গ্ৰহণ কৰিব। শুভ সংখ্যা হৈছে 9 আৰু শুভ ৰং হৈছে ৰঙা। বন্ধু বান্ধৱীসকল, মোৰ এই দৈনিক ৰাশিফল হিতানৰ ভিডিঅ'সমূহ চাই আপোনালোক যদি উপকৃত হৈছে, ভিডিঅ'সমূহ ভাল লাগে, তেতিয়াহ'লে লাইক কমেণ্ট কৰিব আৰু নিয়মিতভাৱে পাই থাকিবলৈ ভিডিঅ'সমূহ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয় ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুক পেজত চাই আছে ভিডিঅ'টি, তেতিয়াহ'লে পেজটি ফ'ল' কৰিব। কৰ্কট ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো গতানুগতিকভাৱে পাৰ হোৱা দেখা যাব। মানসিকভাৱে আজি আপোনালোক অশান্তিত ভুগিবলগীয়া হ'ব। বন্ধু বান্ধৱীৰ পৰা ক্ষতিৰ ভয় আছে। কৰ্মক্ষেত্ৰত কষ্ট বৃদ্ধি পাব। সন্তানক লৈ আজিৰ দিনটোত চিন্তিত হ'ব। বিদ্যাৰ্থীসকল অমনোযোগী হোৱা দেখা যাব। শুভ সংখ্যা হৈছে 6 আৰু শুভ ৰং হৈছে বগা। সিংহ ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো বিশেষ ভাল নহ'ব। অযথা চিন্তাই আপোনালোকক আমনি কৰিব। আজিৰ দিনটোত আপোনালোক সিদ্ধান্ত লোৱাত সাৱধান হ'ব। কৰ্মক্ষেত্ৰত নতুন আঁচনি হাতত ল'ব পাৰিব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো মধ্যম। শুভ সংখ্যা হৈছে 7 আৰু শুভ ৰং হৈছে বগা। কন্যা ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া হোৱা দেখা যাব।
কৰ্ম ক্ষেত্ৰত আপোনালোক আজি নিজৰ কৰ্মক লৈ সুখী হ'ব নতুনত্বই দেখা দিব আজি আপোনালোকে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিব পাৰিব ভ্ৰমণত কষ্ট যদিহে দূৰ ভ্ৰমণ কৰিম বুলি ভাবি আছিলে তেতিয়াহ'লে ভ্ৰমণ কাৰ্য বিৰত ৰখাটোৱেই ভাল হ'ব পাৰিবাৰিক ক্ষেত্ৰত শান্তিপূৰ্ণ পৰিৱেশ বিৰাজ কৰিব বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ বিদ্যাত উন্নতি হোৱা দেখা যাব শুভ সংখ্যা হৈছে 3 আৰু শুভ ৰং হৈছে হালধীয়া বন্ধু বান্ধৱীসকল মোৰ এই দৈনিক ৰাশিফল শিতানৰ ভিডিঅ'সমূহ চাই আপোনালোক যদি উপকৃত হৈছে ভিডিঅ'সমূহ আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট কৰি জনাব আপোনালোকৰ প্ৰতিটো লাইক কমেণ্টে মোক আপোনালোকৰ মাজলৈ ভিডিঅ'সমূহ আগবঢ়াই থাকিবলৈ উৎসাহ যোগায় আৰু ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয় সাবস্ক্ৰাইব কৰিব আৰু যদিহে ফেচবুক পেজত চাই আছে ভিডিঅ'টি তেতিয়াহ'লে পেজটি ফলো কৰিব এতিয়া পুনৰ আজিৰ দিনটোৰ দৈনিক ৰাশিফল শিতানৰ মাজলৈ আহিছো বাকি থকা শেষৰ 6টা ৰাশিৰ বিষয়ে আপোনালোকক জনাও তুলা ৰাশি এই ৰাশিৰ জাতক জাতিকা সকলৰ বাবে আজিৰ দিনটো গতানুগতিকভাৱে পাৰ হোৱা দেখা যাব শাৰীৰিক ক্ষেত্ৰত আপোনালোকে কষ্ট স্বীকাৰ কৰিব লাগিব উত্তম ভোজন গ্ৰহণ কৰাৰ সুযোগ পাব বিবাদত জয়ী হ'ব কৰ্মক্ষেত্ৰত বাধাৰ মাজেৰে আগবাঢ়িব লাগিব বিদ্যাৰ্থীসকলৰ বাবে দিনটো মধ্যম শুভ সংখ্যা হৈছে 9 আৰু শুভ ৰং হৈছে ৰঙা বৃশ্চিক ৰাশি এই ৰাশিৰ জাতক জাতিকা সকলৰ বাবে আজিৰ দিনটো শুভ হোৱা দেখা যাব কৰ্মক্ষেত্ৰত গুৰুত্ব বৃদ্ধি পাব পাৰিবাৰিক ক্ষেত্ৰত আনন্দৰ মাজেৰে দিনটো পাৰ হ'ব বন্ধু বান্ধৱীৰ পৰা সহায় লাভ কৰিব প্ৰেমত সঁহাৰি বিদ্যাত শুভ বিদ্যাৰ্থীসকলৰ শুভ সংখ্যা হৈছে 6 আৰু শুভ ৰং হৈছে বগা ধনু ৰাশি এই ৰাশিৰ জাতক জাতিকা সকলৰ বাবে আজিৰ দিনটো গতানুগতিকভাৱে পাৰ হোৱা দেখা যাব আজি আপোনালোকৰ হাতলৈ অৰ্থৰ আগমন হ'ব পাবলগীয়া ধন ঘূৰাই পাব কিন্তু খৰচ বৃদ্ধি পাব জমা ৰখাত টান হ'ব উন্নত চিন্তা ভাৱনাই আপোনালোকক সুখী কৰিব কৰ্মক্ষেত্ৰত পৰিশ্ৰম বৃদ্ধি পাব প্ৰেমত শুভ বিদ্যাত উন্নতি শুভ সংখ্যা হৈছে 6 আৰু শুভ ৰং হৈছে বগা বন্ধু বান্ধৱীসকল মোৰ এই দৈনিক ৰাশিফল শিতানৰ ভিডিঅ'সমূহ চাই আপোনালোক যদি উপকৃত হৈছে ভিডিঅ'সমূহ আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট কৰি জনাব আৰু ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয় সাবস্ক্ৰাইব কৰিব আৰু যদিহে ফেচবুক পেজত চাই আছে ভিডিঅ'টি তেতিয়াহ'লে পেজটি ফলো কৰিব মকৰ ৰাশি এই ৰাশিৰ জাতক জাতিকা সকলৰ বাবে আজিৰ দিনটো শুভ হোৱা দেখা যাব আজি আপোনালোকৰ মনৰ আশা পূৰণ হ'ব শিল্পীসকলে সুনাম অৰ্জন কৰিব পাৰিব কৰ্মক্ষেত্ৰত উন্নতি হ'ব পাৰিবাৰিক ক্ষেত্ৰত ভাতৃ ভগ্নীৰ পৰা সহায় লাভ কৰিব আজি আপোনালোকৰ সমস্যাৰ সমাধান হ'ব যদিহে সমস্যাৰ লগত যুঁজি আছিলে সমস্যাসমূহ সমাধান হ'ব বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ শুভ সংখ্যা হৈছে 3 আৰু শুভ ৰং হৈছে হালধীয়া কুম্ভ ৰাশি এই ৰাশিৰ জাতক জাতিকা সকলৰ বাবে আজিৰ দিনটো শুভ হোৱা দেখা যাব আজি আপোনালোকে ৰাজ সাহায্য লাভ কৰিব কৰ্মক্ষেত্ৰত সুনাম অৰ্জন কৰিব পাৰিব প্ৰিয়জনক লৈ চিন্তিত হ'ব পাৰিবাৰিক ক্ষেত্ৰত আনন্দৰ মাজেৰে দিনটো পাৰ হ'ব বিদ্যাৰ্থীসকলে মনে বিচৰা ধৰণৰ ফলাফল লাভ কৰিব শুভ সংখ্যা হৈছে 3 আৰু শুভ ৰং হৈছে হালধীয়া মীন ৰাশি এই ৰাশিৰ জাতক জাতিকা সকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া হোৱা দেখা যাব কৰ্মক্ষেত্ৰত পৰিশ্ৰম বৃদ্ধি পাব পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ সদস্যসকলৰ মাজত মতানৈক্য সৃষ্টি হোৱাৰ ভয় আছে গতিকে কথা বতৰা পাতোতে সাৱধান হ'ব আজি আপোনালোকে টকা ধাৰত দিয়াত সাৱধান হ'ব আৰ্থিক লেনদেনত সাৱধান হ'ব অসৎ ব্যক্তিৰ পৰা আঁতৰি চলিব বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ শুভ সংখ্যা হৈছে 6 আৰু শুভ ৰং হৈছে বগা বন্ধু বান্ধৱীসকল মোৰ এই দৈনিক ৰাশিফল শিতানৰ ভিডিঅ'সমূহ চাই আপোনালোক যদি উপকৃত হৈছে ভিডিঅ'সমূহ আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট কৰি জনাব আপোনালোকৰ প্ৰতিটো লাইক কমেণ্টে মোক আপোনালোকৰ মাজলৈ ভিডিঅ'সমূহ আগবঢ়াই থাকিবলৈ উৎসাহ যোগায় আৰু ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয় সাবস্ক্ৰাইব কৰিব আৰু যদিহে ফেচবুক পেজত চাই আছে ভিডিঅ'টি তেতিয়াহ'লে পেজটি ফলো কৰিব আৰু মোৰ দ্বাৰা যদি আপোনালোকে আপোনালোকৰ জীৱনৰ গ্ৰহগতিৰ গতিবিধিৰ বিষয়ে জানিব বিচাৰে গ্ৰহৰ প্ৰতিকাৰ ল'ব বিচাৰে কুষ্টি চাব বিচাৰে কুষ্টি বনাব বিচাৰে তেতিয়াহ'লে কাষত দিয়া ফোন নম্বৰত যোগাযোগ কৰিব ধন্যবাদ